Hello everyone, welcome back to my channel. সকলে ভাবিছে কি জানি যে ডেৰমাহ সময় গ'লে ভিডিঅ'টো একো নিদিয়া হ'ল তো অলপ ব্যস্ত আছিলোঁ মই যে আপোনাক কৈ আছিলোঁ ভিডিঅ'ত অলপ ব্যস্ত আছোঁ কিবা কামটোত ব্যস্ত হৈ আছোঁ সেই কামটোত ব্যস্ত হৈ থাকোঁতে মানে প্ৰায় বহুত সময় গুচি গৈছে মই আপোনালোকৰ ভিডিঅ' দিবই পৰা নাই তথাপিতো মোৰ ছাবস্ক্ৰাইবাৰ প্ৰায় 3-4জন মানে মোক গাড়ী ল'লে মানে মোৰ পৰা তো তেওঁলোকে কণ্টেক্টত আছিলে কাৰণে তেওঁলোকে গাড়ী লৈ গ'ল আৰু লাষ্ট ভিডিঅ' মই দিছিলোঁ কিয়া কাৰেঞ্চৰ দিছিলোঁ সেয়াই মোৰ লাষ্ট ভিডিঅ' আছিলে প্ৰায় ডেৰমাহৰ আগত সেইখন গাড়ীও অলৰেডি চ'ল্ড আউট নগাঁৱলৈ গৈছে তো তাৰ বাহিৰেও আৰু কেইবাখনো গাড়ী আহিছিলে কেইবাখন গাড়ীও চেল হৈ গুচি গ'ল এতিয়া ভাবিছোঁ আজিৰ পৰা আকৌ কণ্টিনিউ কৰোঁ ভিডিঅ' আপোনালোকেতো নহ'লে পাহৰিয়ে যাবগৈ কাৰণ মানুহে মানুহক পাহৰিবলৈ বিচাৰিব নালাগেতো তো মৰম চেনেহ যিমান থাকক কিন্তু যদি নেদেখিলেতো পাহৰি যাব ন কোনোবা এদিন সেইকাৰণে ভাবিছোঁ বোলো অলপ ভিডিঅ' দিওঁ আকৌ কণ্টিনিউ কৰোঁ আপোনালোকে মৰম দিব বুলি আশা ৰাখিছোঁ তো ভাবিছোঁ আপোনালোকক যিমান পাৰোঁ ভাল গাড়ী দিবলৈ চেষ্টা কৰিছোঁ আৰু দিও আছোঁ এনেকৈ একেবাৰে ডেৰমাহ সময়ত মই মানে এটা ভিডিঅ' নিদিওঁতেও মোৰ ভাগৰ ছাবস্ক্ৰাইবাৰে যে মোৰ পৰা গাড়ী লৈছে এইটো বহুতে মানে ভাল লগা এটা মুহূৰ্ত হয় তো আপোনালোকৰ ছাপোৰ্ট আপোনালোকৰ আশীৰ্বাদ সদায় আছে বুলি মই ভাবোঁ মোৰ লগত তো আপোনালোকে সেইকাৰণে যোনসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু কণ্টেক্ট নাম্বাৰ দিয়া আছে কণ্টেক্ট কৰিব পাৰিব আমাক যদি ভাল গাড়ী লাগে পিছে মাৰুতি এষ্টিম এখন কিন্তু বিক্ৰী হ'ল দেই এখন গৈছে নৰ্থ লখিমপুৰ ইখন তাৰমানে আৰু এখন গাড়ী আছিলে যে 8084 এখন আছিলে সেইখন চ'ল্ড আউট হৈ গ'ল নৰ্থ লখিমপুৰ গৈছে তাৰ বাহিৰে আৰু কিবাকিবি আহিছিলে অল্টো আহিছিলে তাৰপিছত যোনসকলে কণ্টেক্টত আছিলে তেওঁলোকে গম পালে তাৰ মাজতে দুজন মানে কথা পাতি থাকোঁতে অকণ টাইমটো বেছি হৈ গ'লগৈ তো বেলেগে আহি লৈ গ'লহি কিন্তু আজি ভাবিছোঁ আকৌ মাৰুতি 800ৰ ভিডিঅ' আপোনালোকলৈ আগবঢ়াওঁ দেখা পাইছে ইৰ' কাৰ হয় দুইখন এখন 2007 এখন 2008ৰ লাষ্টৰ হয় গাড়ী চিল্কি চিলভাৰ আহি গ'ল এখন ব্লু কালাৰ আছে এখন গাড়ী মই বিকা নাছিলোঁ এখন পাৰ্চেণ্ট থৈ দিছিলোঁ কাৰণ ভাল লাগে থাকিলে ঘৰত এই কালাৰটো ভাল লাগে মোৰ তো এইখনটো একেবাৰে গাড়ী হয় কালি আনিছে সন্ধিয়া সময়ত এখন ভাইটি আনিছেগৈ এখন মন আগে নাই তো আনি পিনি থৈছেহি যেনেকৈ আছে তেনেকৈ এতিয়ালৈকে চাবলৈ গ'লে ধোৱাও নাই মানে একদম গাড়ী একো কৰাও নাই একো ধোৱাও নাই একোৱে কৰা নাই মুঠতে আপোনালোকে ডাইৰেক্ট দেখা পাব কাৰণ মই বস্তুবোৰ এনেকৈ দেখাওঁ আকৌ পিছত আহি চিকচিকীয়া কৰি থৈ দিলে দেখা আগত একদম লেতেৰা হোৱাৰ পৰা দেখিব লাগে মানুহে মই সেইটো জানো তো ভাবিছোঁ দুইখন ইৰ' কাৰ আজি দেখাই দিম এখন 2008ৰ লাষ্টৰ যোনখন কালি আহিছে এইখনৰ দেখা পাইছে একো কৰিবলগীয়া নাই বডিত টিপটপ কণ্ডিশ্যনৰ মই জাষ্ট দেখাই দিছোঁ আপোনালোকক তো চিট কভাৰ ধুনীয়া লাগি আছে তো এইফালে গাড়ী চলিছে 79,567 কিলোমিটাৰ মিউজিক টাইম লাগি আছে ইয়াত একো কৰিবলগীয়া নাই চলাবলৈও ভাল ইৰ' যিহেতু তো এইফালে বেক চিট দেখা পাইছে টিপটপ কণ্ডিশ্যনাৰ কোনো বডিত একোৱে টকাৰো কাম নাই তাৰ ছাছপেনশ্যন ইঞ্জিন এইটো যে চব অ'কে আছে তো আপোনালোকে চাওক বাকী নাম্বাৰ এইটো কণ্টেক্ট নাম্বাৰ দিয়া আছে কণ্টেক্ট কৰিব পাৰিব মোক তো গাড়ীখন কেনেকুৱা লাগিছে জনাব আপোনালোকে টিপটপ কণ্ডিশ্যনাৰ এখন গাড়ী হয় তো 1 টকা খৰচা নাই মবিল কলেন ব্ৰেক অইল চবটো নতুন ভৰাই দিয়া হয় যোনসকলে আমাৰ ভিডিঅ' চাই বা যোনসকলে আমাৰ পৰা গাড়ী লৈছে সেইসকলটো গম পায় আৰু এইফালে চাওক জয়া অসম লেখা আছে তো বহুতে এটা ভাল লগা মুহূৰ্ত হয় হুঁচৰিটো ভাগৰ যেনিবা এখন অকণমান এৰখাই আছে তো একো নাই সেইখন ঠিক কৰি ল'ব লাগিব এনেকুৱা হ'লেও ভাল নালাগে যিহেতু তো আপোনালোকে ভালকৈ চাই লওক গাড়ীখন এখন ইৰ' কাৰ হয় পূৰা টিপটপ কণ্ডিশ্যনৰ গাড়ী হয় খালি অলপ লেতেৰা হৈ আছে যদি ল'ব বিচাৰে আমাৰ কণ্টেক্ট নাম্বাৰ দিয়া আছে কণ্টেক্ট কৰি ল'ব পাৰিব আৰু এইখনো এখন ইৰ' কাৰ হয় 2007ৰ এখন টিপটপ কণ্ডিশ্যনৰ বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টৰ এখন গাড়ী হয় তাৰ ছাছপেনশ্যন ইঞ্জিন চব অ'কে আছে এখন চেচিছ ফ্ল'ৰ পেইণ্টটো কৰা আছে কোনো টাচ কৰা নাই দেই জাষ্ট চেচিছ ফ্ল'ৰ পেইণ্ট কৰা আছে এখন পাৰ্চেণ্ট চলাই থকা গাড়ী হয় আৰু গাড়ী কণ্ডিশ্যন টিপটপ 1 টকা খৰচা নাই তো চাই লওক ধুনীয়া গাড়ী যদি আপোনাৰ ল'ব বিচাৰে আৰামত ল'ব পাৰিব কালাৰটোৰ ওপৰত মাৰুতি চাই পিনি একো লাভ নাই কোনোবাই ক'ব হোৱাইট কালাৰ লাগে মোক কোনোবাই ক'ব চিলভাৰ কালাৰ লাগে কিন্তু সেইটো হিচাপত যদি চাবলৈ যায় আপোনালোকৰ নিজৰ লোকচান মোৰ ফালে ক'বলৈ গ'লে তো গাড়ী যোনখন পাইছে মাৰুতি ল'বলৈ হ'লে সেইখন লোৱাটোৱে ভাল যদি ভাল গাড়ী পাই যায় আপোনালোকে সেইবুলি আৰু যি টি দামত আৰু যি টি বস্তু লৈতো লাভ নাই আমাৰ এতিয়া গাড়ী চাবলৈ গ'লে বডিটো একো কৰিবলগীয়া নাথাকে ইঞ্জিনতো একো কৰিবলগীয়া নাথাকে ছাছপেনশ্যন টায়াৰটো একো কৰিবলগীয়া নাথাকে ডকুমেণ্টছো আপ টু ডেট থাকে ট্ৰেন্সফাৰো আমিয়ে কৰি দিওঁ আপোনালোকক মবিল কুলেণ্ট ব্ৰেক অইল চব নতুন ভৰোৱা থাকে মানে গাড়ীৰ ভিতৰতো চব টিপটপ হৈ থাকে
তাৰমানে চাবলৈ চব টিপটপে হৈ থাকিব আৰু এইখিনি যেনিবা ৱাছ কৰি দিয়াৰ পিছত এইবোৰ চব টিপটপ হৈ যাব। তো একো কৰিবলগীয়া গাড়ীয়ে নহয় মানে, চব একো কৰিব নালাগে। আৰু ডকুমেণ্টছ আপ টু ডেট উইথ ট্ৰেন্সফাৰ মইতো কৰি দিলোঁ। সেইকাৰণে 2 টকা দি পিনি ভাল গাড়ী এখন লোৱাটোৱে ভাল, যাতে আপুনি যি গাড়ীয়ে নলওক, লাগিলে 10 লাখ টকা দি এখন গাড়ী লওক বা 1 লাখ টকা দিয়ে গাড়ী এখন লওক বা 10,000 টকা দিয়ে গাড়ী এখন লওক, কিন্তু গাড়ীখন ভাল লোৱাটো ভাল। পিছে 10,000 টকীয়া গাড়ীখন বাৰু ভাল পাবলৈ অকণ টান নহয়, সেইটো কথা মই নকওঁ বাৰু। কিন্তু গাড়ী যোনখন ল'ব বিচাৰে পইচা টকা দি পিনি ল'লে ভাল গাড়ী এখন লোৱাটো বেটাৰ মানে মোৰ ফালে ক'বলৈ গ'লে। তো সেইকাৰণে 2খনকৈ ইউৰো 3 কাৰ দেখাই দিছোঁ, 2খন গাড়ী ভালকৈ চাই লওক। আমাৰ যোনটো প্ৰাইজত গৈ থাকে সকলোৱে যোনে আমাৰ ভিডিঅ' চায় তেওঁলোকেতো গম পায় যে 1,20,000 মানৰ ওপৰত গাড়ী আহে, কেতিয়াবা 1 লাখ মানত আহে। আজিলৈকে আণ্ডাৰ 1 লাখত আমাৰ গাড়ী আহি পোৱা নাই। আৰু চাবলৈ গ'লেতো 1-2খন মাৰুতি 800টো চেল কৰা নাই আজিলৈকেতো, বহুত মাৰুতি 800 চেল হৈছে, আৰু এটা কমপ্লেইন নাই। তো চাই লওক, 1,25,000 টকা দাম হয় আৰু 1,35,000 দিয়া হ'ব। 1,25,000 ইউৰো 3 2007 আৰু 2008খনৰ দাম হ'ল 1,35,000। আৰু যিমানেই নকওঁ এইখন গাড়ী বহুত ধুনীয়া হৈ আছে, আপোনালোকে ভালকৈ চাই লওক। আৰু আগতেও যিমানখিনি গাড়ী লৈছে কাষ্টমাৰে বহুত ধুনীয়া গাড়ী লৈছে। আৰু মানে ইউৰো 2003 পৰা 2007-8লৈকে গাড়ীখিনি চলাবলৈ বেছি ভাল মানে মোৰ ফালে ক'বলৈ গ'লে মাৰুতি 800। তাৰপিছত আপোনালোকে মানে 11 পৰা 14 গাড়ীখিনি ইমান খাচ নহয় চলাবলৈ, আৰু বডি বহুত বেয়া আহে মোৰ ফালে ক'বলৈ গ'লে, বডি কিন্তু বহুত বেছি বেয়া আহে 11 পৰা 14 যোনখিনি গাড়ী আহে। সেইকাৰণে মই আগতে কথাটো কৈ দিছোঁ। বহুতে একেদিন সেই কুৱেশ্যনটো সুধি আছে, বহুতে কল কৰিছে। আজি ৰাতিপুৱাৰ পৰা মোক কল আহি আছে, মোক কল বহুত ৰিচিভ কৰিব পৰা নাই, আজি গাটো বেয়া আছিলে যিহেতু। তো সেইকাৰণে আৰু এইফালে এছ-টিমো বিক্ৰী হৈ গ'ল। আৰু এটা কথা কওঁ, ইয়াতে গাড়ী কেইখনকে দেখাই কথাটো কৈ আছোঁ দেই। মানে ইমান দিন যে মই প্ৰায় ভিডিঅ' দিয়া নাছিলোঁ, 1.5 মাহ দিন। তো 1.5 মাহ দিনে এখন ধুনীয়া আপোনালোকৰ কাৰণে দোকান আগবঢ়াইছোঁ। সেই দোকানখনৰ ভিডিঅ' মই আগবঢ়াম নেক্সট ভিডিঅ'ত। 24 ঘণ্টা খোলা থাকে। যোৰহাট ডিষ্ট্ৰিক্টৰ আৰু শিৱসাগৰ ডিষ্ট্ৰিক্টৰ একেবাৰে বৰ্ডাৰৰ দোকান হয়। তেলেপুটো ছাইডতে আছে বুলি ক'ব পাৰি। মই গোটেই অল ডিটেইলছ দিম, তো সেইটো ভিডিঅ' চাব গ'লে আপোনালোকে নাপাহৰিব। তো মই নেক্সট ভিডিঅ' লগাই আছোঁ আপোনালোকলৈ, আপলোড কৰি আছোঁ। তো আপোনালোকে যদি ৰাতি বুলি আহে তো কোনো টেনশ্যন নাই। তো ইমানেই। তো আজিলৈ বাই বাই, নেক্সট ভিডিঅ' লগ পাইছোঁ। কণ্টেক্ট নাম্বাৰ দিছে কণ্টেক্ট কৰি ল'ব, ছাবস্ক্ৰাইব কৰি ল'ব। বাই বাই।